কৃষ্ণ বন্দনাৰে মুখৰিত সমগ্ৰ ৰাজ্য। মাঘী পূৰ্ণিমা উপলক্ষে বিশ্ব শান্তিৰ বাবে ৰাজ্যৰ মঠ মন্দিৰসমূহত ভাগৱত পাঠৰ লগতে হোমযজ্ঞ। সমান্তৰালকৈ কামৰূপ জিলাৰ চাংচাৰী সমীপৱৰ্তী চৌকী গেট ডেকা চুবুৰী নামঘৰ প্ৰাংগণতো ভাগৱত পাঠৰ লগতে ভাগৱত পৰিভ্ৰমণৰ কাৰ্যসূচী ৰূপায়ণ কৰা হয়। পুৱাৰে পৰা বিভিন্ন কাৰ্যসূচী সমান্তৰালকৈ ধৰ্মধ্বজা উত্তোলন, বন্তি প্ৰজ্বলন, ভকত বৈষ্ণৱৰ দ্বাৰা ভাগৱত পাঠৰ লগতে সন্ত্ৰীয় আমন্ত্ৰিত শিল্পীৰ দ্বাৰা দিহানাম আয়োজন কৰা হয়। পুৱাৰ ভাগত বন্তি প্ৰজ্বলন হৈছে। ঠিক পুৱাৰ ভাগত বন্তি প্ৰজ্বলনৰ পিছে পিছে আমাৰ ভাগৱত পৰিভ্ৰমণ আৰম্ভ হৈছে। আমাৰ গোটেই ডেকা চুবুৰী বুলি কথা নাই, আমাৰ দুইটা চুবুৰীয়ে মিলি একত্ৰিত হৈ সকলো ডেকা ল'ৰা বুঢ়া সকলো ওলাই আহি ভাগৱত পৰিভ্ৰমণত অংশগ্ৰহণ কৰাৰ কাৰণে আমি ডেকা চুবুৰীৰ সমূহ কৰ্মকৰ্তাই আমাৰ সমূহ দুই চুবুৰীৰ মানুহক আমি আন্তৰিক শুভেচ্ছা আৰু অভিনন্দন জনাইছো। বৰ্তমান আমাৰ ভাগৱত চলি আছে। ইয়াৰ পিছত আমাৰ কাৰ্যসূচী আছে প্ৰসাদ বিতৰণ। প্ৰসাদ বিতৰণৰ পিছত আমাৰ ৰাজহুৱা ভোগ হ'ব, চবেই ভোগত অংশগ্ৰহণ কৰিব আৰু ঠিক সন্ধিয়া 6 বজাৰ লগে লগে আমাৰ নাম আহিব। মহিলাৰ নাম ভাগ্যশ্ৰী নাম পৰিৱেশন কৰিব। টকাৰী গীত এইবাৰ নাই, কিন্তু এইবাৰ ভাগ্যশ্ৰী নাম দিয়া নাম। চাংচাৰীৰ পৰা খৰ্গেশ্বৰ নাথৰ ৰিপৰ্ট, প্ৰাত টাইম ডিজিটেল। অসমৰ সংবাদ জগতখনৰ বাবে এক সুখবৰ। নৰূপ নসাজেৰে প্ৰায় 30 বছৰীয়া অভিজ্ঞতা পুষ্ট সাপ্তাহিক কবচ পুনৰ এবাৰ ৰাজ্যৰ মাজলৈ। স্বত্বাধিকাৰী প্ৰণীতা কলিতাৰ দ্বাৰা প্ৰকাশিত আৰু অমৰজ্যোতি প্ৰিণ্টাৰ্ছ, গুৱাহাটী কমাৰ্চ কলেজৰ বিপৰীত ফালে মুদ্ৰিত। আমাৰ ঠিকনা মুখ্য কাৰ্যালয়, অসম ফৰেষ্ট স্কুল, হৰি মন্দিৰ পথ, গুৱাহাটী আৰু অস্থায়ী কাৰ্যালয় কলিতা মাৰ্কেট, বিজয়নগৰ, কামৰূপ, অসম। মোবাইল নং 9435114666 আৰু 7002472813। মেইল ID probhatiahom@gmail.com।